আপুনি আজিৰ দিনটো জোৰাবাট, সোণাপুৰ, শ্বিলং নহ'লে বা উজনি অসম যাম বুলি ভাবিছে নেকি? তেতিয়াহ'লে আপুনি কিছু পলমকৈ ওলাওক। যিসকলে ৰাতিপুৱাৰ ভাগতে অধিৱেশনলৈকে যাম বুলি ওলাইছিলে বা শ্বিলঙলৈকে যাম বুলি ওলাইছিলে, তেখেতসকলে এতিয়া পণবন্দী হৈ পৰিছে মহানগৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰা। সতীৰ্থ দৃশ্য দেখুৱাব। এয়া মই এই মুহূৰ্তত উপস্থিত আছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা উজনি অভিমুখে দিশে যোৱা খানাপাৰাৰ উৰণ সেতুত। আৰু উৰণ সেতুৰ পৰা বশিষ্ঠ চাৰিআলি পৰ্যন্ত তীব্ৰ যান জঁট হৈছে। ৰাতিপুৱাৰ ভাগৰে পৰা বহু বাহন ইয়াতে এনেদৰে থমকি ৰৈছে। আৰু ইয়াৰ কাৰণ ইতিমধ্যে জানিব পৰা অনুযায়ী যে কিছু আগত বিশেষকৈ গণেশ মন্দিৰৰ ৯ মাইল যি গণেশ মন্দিৰ আছে সমীপত, তাত কিছু তেখেতসকলে ৰাজপথ নিৰ্মাণ কৰি আছে, যিহেতু দুদিনীয়াকৈ এডভান্টেজ অসম হ'ব, যি সময়ত বহিৰাষ্ট্ৰৰ বহু লোক আহিব, যাৰ বাবে ৰাজপথসমূহ চিকচিকীয়া কৰি থকা হৈছে, জকজকাই তোলা হৈছে। তাৰ পৰিপ্ৰেক্ষিততে এনেধৰণে যান জঁট হোৱা বুলি উল্লেখ কৰা হৈছে। আৰু আমি যদি সম্ভৱ হয় লোকসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু এক প্ৰকাৰ দীঘলীয়া যান জঁট। এইখন বাহন যাব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, যিহেতু আজিৰে পৰা অধিৱেশন আৰম্ভ হৈছে, অধিৱেশনস্থলীলৈকে যাব লগা বাহন। এই বাহনখনে বহু সময় ধৰি ইয়াতে ৰৈ আছে। আৰু এইফালে বশিষ্ঠ চাৰিআলি পৰ্যন্ত যান জঁটৰ দীঘল হৈছে। প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যলৈকে এই ধৰণৰ বৃদ্ধি পাইছে। বিশেষকৈ দিনতে তেখেতসকলে ৰাজপথ নিৰ্মাণৰ কাম কাজ কৰিছে, আৰু নিশাৰ ভাগত কৰিলে হয়তো কিছু যান জঁট থকা হ'লে তেনেদৰে দীৰ্ঘ সময় ধৰি তেখেতসকলে ৰৈ আছে। আৰু যদি সম্ভৱ হয় তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু তেখেতসকলে বহু সময় ধৰি ৰৈ আছে। ৰৈ থকা বাহন পালে আমি কিছু ৰখাই হ'লেও বা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত সতীৰ্থ দেখুৱাইছে যে বাছ, ট্ৰাক, সৰু বৰ সকলো বাহন এনেদৰে ৰৈ যোৱা পৰিলক্ষিত হৈছিলে। এক প্ৰকাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আজি আপুনি উজনি অসম, জোৰাবাট, সোণাপুৰ বা শ্বিলং অভিমুখে যাত্ৰা কৰিলে কিছু কিন্তু গন্তব্যস্থলীত হাতত আপুনি সময় লৈ আহিব লাগিব। সময় লৈ আহিলেহে আপুনি গন্তব্যস্থলীৰ সময় ধৰিব পাৰিব, যদি আগতীয়াকৈ আহে। আৰু যিসকল লোক আহে তেখেতসকলৰ পৰা হয়তো কিছু কথা জানিবলৈ চেষ্টা কৰিম, যদি বাহনসমূহক মন্তব্য ল'ব পাৰোঁ। আৰু সতীৰ্থই দেখুৱাইছে এয়া হৈছে উজনি অসম অভিমুখে বা সোণাপুৰ, জোৰাবাট অভিমুখী চোৱাৰ পথছোৱা দৃশ্য, যে দীঘলীয়া যান জঁট। কেতিয়াৰ পৰা আপোনালোকে ৰৈ আছে? হ'ল 1 ঘণ্টামান হ'ল। কিমান সময় হ'ল? 1 ঘণ্টা হৈছে। কি কাৰণে হৈছে, কিবা গম পাইছে নেকি? সেইটো এই ৰাস্তা বনাই থকা বুলি গম পাইছোঁ আগত। ক'ত গৈ আছে আপোনালোকে? মই এতিয়া যোৰাবাট গৈ আছোঁ। বহুত সময় লাগিছে? 2 ঘণ্টা লাগি গ'ল। কামটো দেৰি হৈ যাব আজি। হয়। এনেদৰে 1 ঘণ্টা 2 ঘণ্টা ধৰি ৰৈ আছে। তেওঁ জোৰাবাট যাব বুলি উল্লেখ কৰিছে। আৰু যদি সম্ভৱ অন্যান্য লোকসকলৰ পৰাও মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু সতীৰ্থই দেখুৱাইছে এয়া হৈছে জোৰাবাটৰ অভিমুখে পথছোৱাৰ দৃশ্য, যে যিফালে চোৱা যায় সেইফালে এক প্ৰকাৰ সাংঘাতিক ধৰণৰ যান জঁট হৈছে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এই মুহূৰ্তত যিসকলে নিউজ 18 অসম নৰ্থ ইষ্ট চাই আছে, যদি তেখেতসকলে ঘৰৰ পৰা ওলাই আহে, যদি জোৰাবাট অভিমুখে যাব লগা কাম কাজ আছে, তেতিয়াহ'লে আপোনালোকে সোনকাল ওলাই আহক, নহ'লে কিন্তু বহু সময় ধৰি এনেদৰে যান জঁটত ফাঁচি থাকিব লাগিব। আৰু যিসকল লোক থাকে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিন্তু সতীৰ্থই দেখুৱাইছে যে আজি যদি চোৱা যায় খানাপাৰাৰ তলৰ যিখন উৰণ সেতুৰ তলৰ যিটো ৰাজপথ, সেইটো এই মুহূৰ্তত দেখুৱাইছে যে এইফালৰ কিন্তু ৰাজপথটো আজি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। যদি দেখুৱাই সতীৰ্থ জুম কৰি দেখুৱাব যে ইয়াতে অকল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, তাৰ বিপৰীতে এই যিটো পথছোৱা এই তলৰ পথছোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে, যাতে এখন বাহনৰ প্ৰৱেশ কৰিব নোৱাৰে। সতীৰ্থ এইফালৰ দৃশ্য দেখুৱাব। মই অনুৰোধ কৰিছোঁ যে, আৰু মোৰ পিছফালে যদি দৃশ্য এই মুহূৰ্তত যিটো দেখি আছে, এইফালে আপুনি যিমান দূৰলৈকে জুম কৰি দেখুৱায় তেতিয়া সেইফালে সিমান দূৰলৈকে কিন্তু যান জঁট, কাৰণ তাৰ বিপৰীতে এইফালে কিন্তু শূন্য ৰাজপথ। আৰু এইবাৰ ঘূৰাই দেখুৱাইছে 360 ডিগ্ৰীত, যে তলৰ যিটো ৰাজপথ আছে এই ৰাজপথছোৱাৰে অকল ৰঙা আৰু সেউজীয়া বাহনসমূহ পাৰ্কিং কৰিছে, তাৰ বিপৰীতে পথছোৱা বন্ধ কৰি দিয়াৰ বাবেও কিন্তু কিছু যান জঁট হোৱা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈছে যাত্ৰীসকল। আৰু এই মুহূৰ্তত উল্লেখ কৰিম যে জাগিৰোডত আজি জাপানৰ পৰা কিছু প্ৰতিনিধি আহিছে। আমি সেই দৃশ্য হয়তো সম্ভৱ হ'লে আন এটা স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যে জাপানৰ এখন মিটিং হৈ আছে। एक कहाँ से आया है? राजस्थान बीकानेर से। कितना टाइम हो गया यहाँ? बहुत टाइम हो गया, 4 घंटे लग गए अभी कहाँ तक। जाना है आपका? हम 2 जन हैं। তেখেতসকলে ৰাজস্থানৰ পৰা আহিছে, ভ্ৰমণৰ বাবে আহিছে। আৰু এখন বাহন জাগিৰোডলৈকে যাব, যি কথা আমি উল্লেখ কৰিছোঁ, যে যাৰ যি ধৰণৰ এডভান্টেজ অসমৰ বাবে ইতিমধ্যে সাজু হৈছে। আৰু বহু লোক এনেধৰণে যান জঁটত ফাঁচি আছে। আৰু এগৰাকী লোক আছে, জানিবলৈ চেষ্টা কৰিম। কিমান সময় হ'ল জামত ফাঁচিব? 15 মিনিট। ক'ত যাব আপুনি? মই সোণাপুৰ যাম। 15-20 মিনিটত মই সোণাপুৰ গৈ পাওঁ। অঁ, বাইকতে যাব পাৰিছে, কিন্তু কাৰটো ক'ত 1 ঘণ্টা হৈ গ'ল। কাৰবিলাকৰ 1 ঘণ্টা হৈ গ'ল চাৰিচকীয়া বাহনৰ। তাৰ বিপৰীতে বাইকবোৰে 15 মিনিটত যোৱা, গন্তব্যস্থলী পোৱাৰ বাহনসমূহে প্ৰায় 15 মিনিটতকৈ 20 মিনিটতকৈ অধিক সময় এই স্থানত ৰ'ব লগা হৈছে। এক প্ৰকাৰ আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ দৰ্শকৰ ক্ষেত্ৰত, যিসকলে শংকৰদেৱ সংঘৰ অধিৱেশনলৈকে যাব, উজনি অসমলৈকে যাব বা সোণাপুৰলৈকে যাব, জোৰাবাটলৈকে যাব বা শ্বিলঙলৈকে যাব, সেইসকলে কিন্তু আজি হাতত
যদি এই বাটছোৱাৰে আহে তেতিয়াহ'লে হাতত কিছু সময় লৈ আহিব লাগিব। এক প্ৰকাৰ তীব্ৰ যান-জঁট হৈছে আৰু এই যান-জঁটৰ পৰা এতিয়া বহু বাহন ইয়াতে ফাঁচি ৰোৱা পৰিলক্ষিত হ'ল। আৰু যদি নিশাৰ ভাগত কাম কাজ কৰিলেহেঁতেন তেতিয়াহ'লে কিছু ৰাইজে সকাহ পালেহেঁতেন। ৰাজপথ মেৰামতি কৰে যদি দিনৰ ভাগতো কৰিব লাগিব, কাৰণ যিহেতু এডভান্টেজ আছাম আছে, অসমৰ এখন ডাঙৰ সভা হ'ব গৈ আছে, য'ত বৈদেশিক মন্ত্ৰীকে ধৰি বা ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী 16জনকৈ কেবিনেট মন্ত্ৰী থকাৰ কথা ইতিমধ্যে উপস্থিত হ'ব বুলি সেই কথা জানিব পৰা গৈছে। বা প্ৰধানমন্ত্ৰীগৰাকী আহিব তাৰ পূৰ্বে এনেদৰে এতিয়া চকচকাই তোলা হৈছে ৰাজপথসমূহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।